বন্ধন বেংকে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বহুজনলৈ বন্ধন বেংকৰ নাজিৰা শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন আৰু বন্ধন বেংক নাজিৰা শাখা হৈ পৰিছে বহুজনৰ বাবে বিপদৰ বন্ধু বন্ধন বেংকে ৰঙীন কৰি তুলিছে বহুজনৰ জীৱন বহুজনৰ সপোন বাস্তৱায়িত কৰি তুলিছে বন্ধনে বন্ধন বেংক নাজিৰা শাখা হৈ পৰিছে বহুজনৰ বাবে বিপদৰ বন্ধু বন্ধন বেংক এতিয়া হৈ পৰিছে বহু নিবনুৱাৰ আশা ভৰসাৰ একমাত্ৰ থল বন্ধন বেংকৰ ঋণ লৈ নিজৰ সপোন বাস্তৱায়িত কৰিছে বহুজনে নাজিৰাৰ বহু সংখ্যক নিবনুৱাৰ আশা ভৰসাৰ একমাত্ৰ থল হৈ পৰিছে বন্ধন বেংক নাজিৰা শাখা বন্ধন বেংক নাজিৰা শাখাৰ পৰা ঋণ গ্ৰহণ কৰি স্বাৱলম্বী হৈ উঠিছে নাজিৰাৰ বহুতো নিবনুৱা কোনোৱে যদি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ লৈছে আন কোনোজনে ব্যৱসায়ৰ সমান্তৰালকৈ আন দৈনন্দিন প্ৰয়োজনতো বন্ধন বেংক নাজিৰা শাখাৰ পৰা ঋণ লৈ নিজৰ সপোন সাকাৰ কৰিছে বন্ধন বেংকৰ পৰা মই ভালে সহায় পাই আছো প্ৰথমে লৈছিলো 50,000 টা এক বছৰত এটো কমপ্লিট কৰাৰ পিছত হেতি মোক দিলে 1 লাখ টকা এটা নেক্সট ইয়াৰ তাৰ পিছত হেতি দিলে মোক এটা 1.5 লাখ টকা তেনেকে দোকানখন মই আগুৱাই গৈ আছো প্ৰত্যেক বছৰ আৰু তেওঁলোকৰো ৰেসপন্স বহুত ভাল ইমান মানে হেৰি কৰি নাথাকে তেওঁলোকৰ মানে কথা এটা ক'লে ৰেসপন্স কৰে মই তেওঁলোকৰ পৰা বহুতখিনি সহায় পাওঁ যেতিয়াই দৰকাৰ তেতিয়াই তেওঁলোকে হেকিনি হেল্প কৰে বহুতখিনি সহায় কৰিছে তেওঁলোকৰ আমাৰ এটা প্ৰবলেম হলে পইচা যেতিয়া দৰকাৰ হৈ যায় ব্যৱসায় যেতিয়া কৰিছো তেওঁলোকে হেকিনি হেল্প কৰে বিগত বিত্তীয় বৰ্ষত প্ৰায় 5 কোটিৰো অধিক ধন ঋণ প্ৰদান কৰিছে নাজিৰা শাখাই ঋণ পৰিশোধৰ হাৰ 99.98% প্ৰায় 1200ৰো অধিক গ্ৰাহক থকা বন্ধন বেংকৰ নাজিৰা শাখা এতিয়া হৈ পৰিছে সকলোৰে বাবে যেন বিপদৰ বন্ধু বন্ধন বেংকৰ প্ৰথম মানে আৰম্ভণিতে মানে বন্ধন বেংকৰ পৰা সৰু লোন এটা লৈ চলাই আছো এতিয়া বৰ্তমান মানে ইহঁতে সহায়ত মানে মই দোকানখন আগবঢ়াই লৈ গৈছো কেতিয়াবা অসুবিধা হলে মানে ফোন কৰিলে আহে দোকানলৈ আহি পিনে কিবা অসুবিধা মানে ইহঁতেও মানে সলভ কৰি দিয়ে আৰু মানে প্ৰথম মানে কম পইচা লৈছিলো এটা তুলমুলকৈ অলপ বঢ়াই দিছে মানে আৰু ধৰক যিমান দৰকাৰ ইমানটো পোৱা নাই তথাপি পাইছো আৰু ধৰক চলিব পৰা পইচা এটা পাইছো আৰু তাৰ পৰা মানে ধৰক দোকানতো লগাইছো নিজৰ চলিছো আৰু আজি 5 বছৰ মানে হ'ল দে 5 বছৰ ৰানিং চলি আছে নেকি নাজিৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জুলফিকাৰৰ সহযোগত দেৱজিৎ শৰ্মা ৰিপৰ্ট NKTV+